কিন্তু কংগ্ৰেছে ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে 2021 বিধানসভাৰ নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে 2021 চনৰ উপনিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে 2024 চনৰ লোকসভা নিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে 2024 চনৰ উপনিৰ্বাচনত আমাক প্ৰতাৰণা কৰিছিলে অখিল গগৈৰ দলটোৰ বাহিৰে আমি বাকীসকলৰ লগত একগোট হৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে কংগ্ৰেছ দল এটা ডাঙৰ দল বৃহৎ শক্তি কংগ্ৰেছ দলে ব্ৰিটিছক খেদি পেলাই ৰাইজক সকাহ দিয়া দল মিত্ৰতা ধৰ্ম 26লৈ আমি বিজেপি যদি পৰাভূত কৰিব লাগে মিত্ৰতাৰ ধৰ্মটো সকলোৱে মিলি পেলাই সঠিকভাৱে পালন কৰিব লাগিব কাৰণ 26টোহে মুখ্য বাকি পঞ্চায়ত নিৰ্বাচন বা বাই ইলেকশ্যন এইবিলাকতকৈ আমি 26তহে চৰকাৰ এখন উৎখাত কেনেকৈ কৰিম তাৰ কাৰণে এটা পৰিকল্পনা লাগে আৰু এই পৰিকল্পনাত আমি সকলোৱে মিলি পেলাই একতাৰ দুলেৰে বান্ধি পেলাই বিজেপিক উৎখাত কৰাৰ কাৰণে জপিয়াই পৰিব লাগে যেটো ৰাইজেও বিচাৰিছে আৰু আমি এনেধৰণেই চিন্তা চৰ্চাবোৰ কৰিছোঁ অহা দিনত অসমৰ ৰাইজক এই যে শোষণৰ শাসন চলাই আছে প্ৰত্যেকটো দিনে বিভিন্ন ধৰণৰ কৰৰ বোজা ৰাইজক জাপি দি আছে মূল্য বৃদ্ধিৰ মাৰ চাকৰি বাকৰি নাই হাহাকাৰ অসম দেশখনত আৰু বিজেপি দলটোৰ কিছু নেতাহে ধনী হৈ গৈ আছে বাকি ৰাইজ দুখীয়ালৈ পৰ্যৱৰ্তিত হৈ আছে গতিকে এই কথাবিলাক আমি অসমৰ ৰাইজৰ হৈ পেলাই চিন্তা চৰ্চা কৰি অনাগত দিনত 26ত সকলোৱে মিলি একগোট হৈ যুদ্ধ কৰিব লাগিব যদি কওঁ যে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এটা মন্তব্য কৰিছিলে যে বিজেপিক পৰাভূত কৰিবলৈ তেওঁ কংগ্ৰেছক লগ হ'ব বিচাৰিছে বা বাকি যিসমূহ দল আছে বিৰোধী দল লগ হৈ বিজেপিক পৰাভূত কৰাৰ কথা তেওঁ প্ৰায় উল্লেখ কৰি থাকে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ দলৰ ফালৰ পৰা ৰাইজৰ দল একগোট হৈ কংগ্ৰেছৰ লগত লগ হৈ আগন্তুক দিনত বিজেপিক পৰাভূত কৰিবলৈ যুঁজিব লাগিব বুলি ভাবে নিশ্চয় আমি বিচাৰো অখিল গগৈৰ পৰা অসমৰ ৰাইজে বহু কথা আশা কৰি আছে কিন্তু তাৰ লগত আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ ভাৰতবৰ্ষৰ ক্ষেত্ৰতে কওক অসমৰ ক্ষেত্ৰতে কওক অসম কংগ্ৰেছ আৰু কংগ্ৰেছ দল এটা বৃহৎ শক্তি ৰাইজেও জানে যদি বিজেপিক পৰাভূত কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছ দল সন্মুখত থাকিব লাগিব আমাৰ 126টা সমষ্টিত এতিয়া অসমৰ 126টা সমষ্টিত আমাৰ তৃণমূল পৰ্যায়লৈ আমাৰ কৰ্মী আছে অখিল গগৈ ডাঙৰীয়াৰ দলৰ সেই শক্তিটো আছে জানো ৰাইজে মৰম কৰে 26ত আমি বাৰে বাৰে গৈছোঁ 26ত আমি একেলগে যুদ্ধ কৰিব লাগিব টিভিৰ পৰ্দাত আমি ইটো দলে সিটো দলক হেয় প্ৰতিপন্ন কৰি কিছু তৰল মন্তব্য দি কথাবোৰ ক'লে ইয়াত এইটোত যুগাত্মক ৰাজনীতি বুলি নকয় 26ত পৰাভূত কৰিবলৈ আমি একগোট হ'ব লাগিব কিন্তু বাৰে বাৰে ৰাইজৰ ওচৰত আমাক গালি পাৰিব আমাৰ দলটোক বাৰে বাৰে বিভিন্ন বেয়া ভাষাৰে আমাৰ কথা দলটোক মানে ককৰ্থনা কৰিব অসমৰ 126টা সমষ্টিত কংগ্ৰেছ দলৰ সৈনিকসকলৰ যিটো মনৰ উমান পাইছোঁ অখিল গগৈ এনেধৰণে কৈ থকা কথাবিলাকৰ বিৰূপ প্ৰতিক্ৰিয়া আমাৰ কংগ্ৰেছ কৰ্মীবিলাকৰ হৈছে দুখ পাইছে অন্তৰত দুখ পাইছে আৰু এইবাৰ মই যিহেতু PSC কমিটিৰ মেম্বাৰ যোৱা কালিও আমি শুনিবলৈ পাইছোঁ অখিল গগৈ ডাঙৰীয়াই বিভিন্ন কটুবাক্য কংগ্ৰেছ দলক বাক্যবান কৰিছে তেওঁ ইয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছে আৰু PSC কমিটিত মই যিহেতু PSC কমিটিৰ সৰ্বোচ্চ কমিটিৰ মই এজন মেম্বাৰ PSC কমিটিত এইবাৰ মই হজুৰে উত্থাপন কৰিম অখিল গগৈৰ দলটোৰ বাহিৰে আমি বাকীসকলৰ লগত একগোট হৈ পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে কাৰণ আমাক বাৰে বাৰে ৰাইজৰ ওচৰত সৰু কৰি কথাবোৰ কৈ থাকিব আৰু যিবোৰ জাগাত তেওঁ এই কথাবোৰ কয় আমি আমাৰো সৈনিক থাকে আমিও সেইবোৰ ঠাইলৈ যাওঁ যেতিয়া ৰাইজৰ লগত মত বিনিময় কৰোঁ তাৰ ৰাইজে কয় যে আমি অখিল গগৈক চাবলৈহে যাওঁ আমি বুজি পাওঁ অখিল গগৈ ডাঙৰীয়াই কাৰোবাৰ প্ৰৰোচনাত এনেধৰণে কথা বতৰাবিলাক কৰি আছে আমি টিভিৰ পৰ্দাত আলোচনা 26ৰ নিৰ্বাচনত আমি কেনেধৰণে নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেইটো কি টিভিৰ পৰ্দাত গালি পাৰি পেলাই হ'ব নেকি গালি পাৰি পেলাই নিৰ্বাচন হ'ব নেকি গতিকে এই কাৰণে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক তেখেতকো মই অনুৰোধ জনাম যে অহা দিনৰ নিৰ্বাচনত অখিল গগৈক বাদ দি পেলাই আমি কংগ্ৰেছ দল বাকী দলবিলাকৰ লগত থাকি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে আৰু শক্তিশালী ৰূপত ৰাইজে যিবোৰ কথা বিচাৰিছে সেই কথাবিলাক ৰাইজৰ কণ্ঠস্বৰ হৈ পেলাই আমি আগুৱাই যাব লাগে না কি কাৰোবাৰ প্ৰৰোচনাত ৰাইজে যি ধৰণে কৈছে তেওঁলোকে এতিয়া অখিল গগৈ ডাঙৰীয়াৰ ওপৰতো বহু জাগাত বহুত মানুহে কৈছে যে কৰবাত নহয় কৰবাত অখিল গগৈ কিবা মিলি পেলাই যি ধৰণে ইয়াৰ আগতে আজমল ডাঙৰীয়াই বিজেপিৰ বি টিম হিচাপে কাম কৰিছিলে অহা নিৰ্বাচনত কৰবাত কংগ্ৰেছ দলক গালি পাৰি
মিতিৰালি হয় নেকি গালি পাৰি পাৰি পেলাই বিজেপিক সহায় কৰাৰ কিবা কাৰ্যপন্থা হাতত লৈছে এইটো ৰাইজেও এনেধৰণে ভাবিবলৈ বাধ্য হৈছে আৰু আমি সেইকাৰণে অখিল গগৈক মই মোৰ নিজৰ বক্তব্য মই যিহেতু PSCৰ মেম্বাৰ হিচাপে এবাৰ সজোৰে উত্থাপন কৰিম অখিল গগৈক বাদ দি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম মিত্ৰতাটো হৈ থাকিব বুলি কয় মই আকৌ কৈছোঁ মিত্ৰতাটো হৈ থাকিব বুলি কয় এফালে মিত্ৰতা হ'ব বুলি কয় তাৰপিছতে আকৌ আপুনি চাব ৰাইজৰ ওচৰত আমাৰ দলটোক বিভিন্ন প্ৰকাৰৰ কি শব্দ লগাই পেলাই আমাৰ দলটোক গালিব কংগ্ৰেছ দল এটা ডাঙৰ দল বৃহৎ শক্তি কংগ্ৰেছ দলে ব্ৰিটিছক খেদি পেলাই ৰাইজক সকাহ দিয়া দল কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেৰে অসমৰ ৰাইজক কণ্ঠ হৈ পেলাই আগুৱাই যোৱা দল গতিকে সেই দলটোক সন্মান সহকাৰে কথা ক'ব লাগিব আমিতো অখিল গগৈক কেতিয়াও কটু মন্তব্য কৰা নাই আমি এইকাৰণে বিচাৰিছোঁ যে ৰাইজে ক'বলৈ আৰম্ভ কৰিছে যে অখিল গগৈ ক'ৰবাত বিজেপিৰ বি টিম হৈ পেলাই কাম কৰা আৰম্ভ কৰিছে নেকি ৰাইজৰ মতামত দেই এইটো আমিও ৰাইজৰ মাজত ঘূৰি ফুৰোঁ কংগ্ৰেছ দল মই আকৌ কৈছোঁ 126টা সমষ্টিত আমাৰ তৃণমূল পৰ্যায়লৈ আমাৰ কৰ্মী আছে গতিকে আমি সমিল মিলেৰে নিৰ্বাচন খেলা কথাবিলাক টিভিত আকৌ গালি পাৰিম আকৌ এফালে কম আমি কংগ্ৰেছ বিভিন্ন ধৰণৰ বেয়া কথাবোৰ ক'ব আকৌ আমি কংগ্ৰেছৰ লগত মিতিৰালি কৰিম আমাৰ কংগ্ৰেছ কৰ্মীসকলে এতিয়া তেওঁৰ ওপৰত অলপ ক্ষোভ হৈছে আৰু ৰাইজেও বিচাৰিছে যে যদি তেওঁ কাৰোবাৰ বি টিম হৈ পেলাই কাম কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁক বাদ দি পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে